हेलो बंधुসকল नमस्कार आज मैं भिडिओटले आपनालोকক स्वागतम जनाइছো আজি আহকচোন আকৌ এটা আপোনালোকৰ মই ধুনীয়া পইণ্ট লৈ আহিছো আহক এগৰাকী নাৰীয়ে সঁচা অৰ্থত ক'বলৈ গ'লে কি বিচাৰে বাৰু সাংঘাতিক এটা একদম ধুনীয়া আজি পইণ্টৰ ওপৰত অকমান আলোচনা কৰিম আপোনালোকৰ কওকচোন এগৰাকী নাৰীয়ে সঁচা অৰ্থত সঁচা মানে একদম সঁচা কথাত ক'বলৈ গ'লে কি বিচাৰে এজন পুৰুষৰ পৰা কি বিচাৰে হয়তো এই কোৱেশ্চনটো কৰাৰ লগে লগে হয়তো বহুতে ক'ব বহুতে হয়তো নেগেটিভলি কিছুমান কথা ক'ব আৰু ইয়াৰ লগতে কিন্তু বহুত পজিটিভলি কথাও আছে আচলতে এটা কথা এইখিনিতে মই কৰিব বিচাৰিছোঁ সকলো নাৰী একে নহয় সকলো পুৰুষো একে নহয় সকলোৰে মানে ব্যক্তিত্ব সকলোৰে বেলেগ বেলেগ হয় হয়তো আপোনালোকে সকলোৱে জানে আজি এই দিনত হয়তো নাৰীয়ে বহুত ভাল কাম কৰি আছে এগৰাকী বহুত ভাল নাৰীও আছে তেনেকৈ বহুত তাৰ উল্টাটো হৈ আছে না তেনেকৈ বেয়া হেৰিটো আছে আৰু পুৰুষৰ ক্ষেত্ৰতো একেই হয় আহকচোন আজি তাৰ ওপৰতে আমাৰ পৃথিৱীত ভুল বুজা মানুহ আচলতে বহুত পাব আমাৰ পৃথিৱীত খুব মানে ভুল বুজা মানে গম পাইছে নহয় ভুল বুজা মানুহ বহুত হ'ব ঠিক তেনেদৰে কিন্তু পৰিস্থিতি বুজা আৰু উপলব্ধি কৰা মানুহ আচলতে বহুত কম পাব সাংঘাতিক ধুনীয়া পইণ্ট আগলৈ কৈছোঁ আমাৰ পৃথিৱীত ভুল বুজা মানুহ বহুত পাব ঠিক তেনেদৰে কিন্তু পৰিস্থিতি বুজা আৰু উপলব্ধি কৰা মানুহ বহুত কম পাব তাৰপিছতো হৈছে আজিৰ দিনত ধৈৰ্যৰ গুণ সহ্যৰ গুণ একেবাৰে নাইকিয়া হৈ গ'ল যিজন আচলতে ধৈৰ্যৰ সহ্যৰ অধিকাৰী তেওঁ কাকো প্ৰতাৰণা নকৰে বৰঞ্চ তেওঁ শ্ৰেষ্ঠ বস্তুটোহে উপহাৰ দিয়ে আজিৰ দিনত ধৈৰ্যৰ গুণ সহ্যৰ গুণ একেবাৰে নাইকিয়া হৈ গ'ল যিজন আচলতে ধৈৰ্য সহ্য অধিকাৰী তেওঁ আচলতে কাকো বোলে প্ৰতাৰণা নকৰে যিজন ধৈৰ্য মানে সহ্য গুণৰকাৰী অধিকাৰী মানে গুণৰ অধিকাৰী তেখেতে আচলতে কাকো প্ৰতাৰণা কৰিব নোৱাৰে আৰু তেওঁ প্ৰতাৰণা নকৰে বৰঞ্চ তেওঁ শ্ৰেষ্ঠ বস্তুটোহে উপহাৰ দিয়ে ভগৱানে সকলো ব্যক্তিকে এটা নিজস্ব ৰূপ দি পঠাইছে সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ পৃথিৱীত ধুনীয়া বুলি একেবাৰে একোৱে নাই সাংঘাতিক ধুনীয়া পইণ্ট এইটো আগৰ পৰা কৈছোঁ শুনক আপুনি যাক বেছি ভাল পাব যাক আপুনি বেছি মৰম কৰিব যাক আপুনি সঁচা অন্তৰৰ পৰা ভাল পাব তেওঁৰ সমান আৰু বেছি আপুনি ধুনীয়া আৰু কোকে নেদেখিব তেওঁকে আপুনি বহুত ধুনীয়া দেখিব সাংঘাতিক ধুনীয়া পইণ্ট না আগৰ পৰা কৈছোঁ শুনক ভগৱানে সকলো ব্যক্তিকে এটা নিজস্ব ৰূপ দি পঠাইছে সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ পৃথিৱীত ধুনীয়া বুলি একোৱেই নাই আপুনি যাক বেছি ভাল পাব যাক বেছি মৰম কৰিব তেওঁৰ সমান বেছি তেওঁকে বেছি ধুনীয়া দেখিব কিমান ধুনীয়া পইণ্ট হয়তো কথাটো মই ক'ব বিচাৰিছোঁ যাক আপুনি ধুনীয়া দেখিব হয়তো লোকৰ চকুত তেওঁ বেয়া হ'ব পাৰে কিন্তু আপুনি ধুনীয়া দেখে কেলে আপুনি তাক সঁচা মৰম কৰে হয়নে সেইটোৱে এটা কথা যাক আপুনি সঁচা মৰম কৰিব যাক সঁচা ভাল পাব তেওঁক আপুনি বহুত ধুনীয়া দেখিব তাৰপিছতো কৈছে এজন ব্যক্তিয়ে এজনক কেতিয়াও দুখ কষ্ট অপমান কৰিব নোৱাৰে যেতিয়ালৈকে এজনে আনজনক চান্সটো নিদিয়ে সাংঘাতিক ধুনীয়া পইণ্ট এইটো আচলতে এজনে আকৌ এবাৰ কৈছোঁ এজন ব্যক্তিয়ে এজনক কেতিয়াও দুখ কষ্ট দিব নোৱাৰে যেতিয়ালৈকে এজনে আনজনক চান্সটো নিদিয়ে জীৱনত বহুত বেছি মূল্যৱান বস্তু পাব কিন্তু নিজৰ পৰিয়ালৰ দৰে শান্তি ঠাই আৰু ক'তো বিচাৰি নাপাব এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট আকৌ এবাৰ কৈছোঁ জীৱনত বহুত বেছি মূল্যৱান বস্তু পাব আমাৰ জীৱনটোত আপোনালোকে যেতিয়া মই ভাবোঁ দুপে যেতিয়া আগবাঢ়ি গৈ থাকিব বহুত মূল্যৱান বস্তু পাব কিন্তু নিজৰ পৰিয়ালটোৰ কথা কৈছে হয়তো পৰিয়ালটোত আপোনাৰ মা দেউতা থাকিব পাৰে দাদা ভণ্টি থাকিব পাৰে নিজৰ পৰিয়ালটোৰ কথা কৈছে নিজৰ পৰিয়ালটোৰ দৰে শান্তি ঠাই আৰু ক'তো বিচাৰি নাপাব বৰ্তমান যুগত মানুহক বিশ্বাস কৰা বহুত কঠিন যাক আপুনি বিশ্বাস কৰিব তেওঁ আপোনাৰ মন ভাঙি চুৰমাৰ কৰি দি কিন্তু তেওঁ আঁতৰি গুচি যায় এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট এইটো সঁচা কথা ন আপুনি যাক বিশ্বাস কৰিব যাক আপুনি ভাল পাব তেওঁ কিন্তু তেতিয়া আপোনাক দুখ দিবই সেইকাৰণে এটা কথাই ইয়াত ক'ব বিচাৰোঁ মৰম কৰক বিশ্বাসো কৰক কিন্তু এটা সীমাৰ ভিতৰত বহুত যেতিয়া হেৰি হৈ যায় নহয় মই ভাবোঁ সীমাটো পাৰ হৈ যায় তেতিয়া কিন্তু আপুনি দুখ কষ্ট পাবই চব ক্ষেত্ৰতে
ভালৰ ক্ষেত্ৰতো বেয়াৰ ক্ষেত্ৰতো প্ৰতিটো বস্তুৱে এটা সীমা থাকে ন সীমা যেতিয়া বাহিৰ হৈ যায় সীমা যেতিয়া অতিক্ৰম কৰি যায় তেতিয়া কিন্তু মানুহে দুখ পায় কষ্ট পায় ইয়াত আৰু এটা কথা কৈছে শুনিব দেই এইটো এটা সাংঘাতিক ধুনীয়া পুৰুষৰ খং আৰু নাৰীৰ অভিমান যেতিয়া একেলগে উপস্থাপন হয় তেতিয়া সেই সম্পৰ্কৰ লাহে লাহে ফাট মেলিবলৈ আৰম্ভ হয় আৰু সেই সম্পৰ্কৰ মাজত তেতিয়া তৃতীয় ব্যক্তিৰ আগমন ঘটে এইটো এটা সঁচা কথা হৈছেনে আপোনালোকে চিন্তা কৰকচোন কথাষাৰ আকৌ কৈছোঁ পুৰুষৰ খং আৰু নাৰীৰ অভিমান যেতিয়া একেলগে উপস্থাপন হয় তেতিয়া সেই সম্পৰ্কৰ লাহে লাহে ফাট মেলিবলৈ ধৰে আৰু তৃতীয় ব্যক্তি আচলতে তাত মানে আগমন ঘটে তেতিয়া তৃতীয় ব্যক্তি এজন তেওঁত আহি পৰে চাবচোন হয় নহয় কথাষাৰ এগৰাকী নাৰীয়ে পুৰুষৰ পৰা কি বিচাৰে এইটোৱে মেইন পইণ্টটো এগৰাকী নাৰীয়ে পুৰুষৰ পৰা কি বিচাৰে কওকচোন একদম সঁচা অৰ্থত সঁচা অন্তৰে কি বিচাৰে এগৰাকী নাৰীয়ে সত্য কথা এইটোৱে এগৰাকী নাৰীয়ে পুৰুষৰ পৰা সন্মান সময় বিশ্বাস আৰু যত্ন বিচাৰে এইকেইটা পালেই এগৰাকী নাৰীৰ জীৱন ধন্য হৈ পৰে হয় নাই কওকচোন এইটো একদম সঁচা কথা ন এগৰাকী নাৰী আছিলে ক'বলৈ গ'লে আপোনালোকে চিন্তা কৰকচোন এগৰাকী নাৰী কি বিচাৰে এগৰাকী নাৰীয়ে এজন পুৰুষৰ পৰা এইখিনিয়ে বিচাৰে কি কৈছিলে সন্মান সময় বিশ্বাস আৰু যত্ন বিচাৰে এইকেইটা পালেই নহয় এগৰাকী নাৰী সঁচাকৈ ধন্য হৈ যায় কিন্তু আজিৰ সমাজত নাৰীয়ে এইখিনি বহু নাৰী এনেকুৱা আছে এইখিনিৰ পৰা একদম আঁতৰি থাকে এইখিনি নাপায়েই এইখিনি আচলতে এজন পুৰুষে এনেকুৱা কথা ক'বলৈ গ'লে হ'লে বহুত আহি যাব এতিয়া এজন পুৰুষে মই ভাবোঁ এগৰাকী নাৰীক যিখিনি দিব লাগে নহয় সেইখিনি দিয়াটো বহুত জৰুৰী কিন্তু তেওঁলোকে সেইটো বুজি নাপায় নাৰীক বহুত কিছুমান হেৰি চকুৰে চাব বিচাৰে কিন্তু মই ভাবোঁ সেইটো কৰিব নালাগে এগৰাকী নাৰী মানে কি এগৰাকী মা হয় ন হয়তো ভণ্টি হ'ব পাৰে সকলো আহি যায় নাৰী বুলি কোৱাৰ লগে লগে কিন্তু কিছু পুৰুষৰ চকুত নাৰী বুলি ক'লে এটা মানে কোনো হেৰিৰ বস্তু নহয় মানে কোনো মানে তোমাৰ কাম তুমি কৰি থাকা তেনেকুৱা মানে কোনো হেৰি নিদিয়ে কিন্তু সেইটো কৰিব নাপায় মই ভাবোঁ এটা কথা নাৰীক যিখিনি সন্মান দিব লাগে মই ভাবোঁ সেইখিনি সন্মান নাৰীৰ পোৱাটো বহুত জৰুৰী আৰু নাৰীয়ে পাবলগীয়া ন সেইখিনি দিব লাগে আজি হয়তো মই এইখিনি কোৱাৰ লগে লগে এজন পুৰুষৰ কথা আহিব মই আজি আচলতে মেইন নাৰীগৰাকী আচলতে কথাষাৰ ক'ব বিচাৰিছোঁ নাৰীগৰাকীয়ে যিখিনি বিচাৰে মই ভাবোঁ এইখিনি পোৱাটো বহুত জৰুৰী আৰু নাৰীয়ে সঁচা অৰ্থত ক'বলৈ গ'লে এইখিনিয়ে বিচাৰে তাতকৈ বহুত বেছি একো নিবিচাৰে নাৰীগৰাকী যেতিয়া এইখিনি পৰিপূৰ্ণ হৈ থাকে ন এইখিনি পাই থাকে ন সেই নাৰীগৰাকী সঁচাকৈ ধন্য সেই নাৰীগৰাকী আচলতে স্বৰ্গত থকা অনুভৱ কৰে হওক তাৰপিছৰ পইণ্টটো লোকৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগতে নিজৰ চৰিত্ৰ এবাৰ চাই লোৱাটো বহুত জৰুৰী কিন্তু ভাল চৰিত্ৰৰ ব্যক্তিয়ে আনৰ চৰিত্ৰ সুচৰি নকৰে এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট আমি লোকৰ অৱগুণ গোৱাটো আমাৰ কাৰণে বেয়া কথা লোকৰ কথা সুচৰি খোৱাটো একদম বেয়া কথা এইখিনি আচলতে নিজলৈকে ৱেলকাম কৰা হয় আৰু এটা কথা এতিয়া ইয়াত কৈছে যে লোকৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱা ইয়াত এটা কথা কৈ থাকে যিসকলে লোকৰ চৰিত্ৰৰ ওপৰত খুব আলোচনা বিলোচনা কৰে খুব মানে লোকৰ কিন্তু তেওঁলোকে নিজকে সুধি চাওকচোন নিজৰ চৰিত্ৰটো তেওঁ শুদ্ধ হয়নে নিজৰ চৰিত্ৰটো পবিত্ৰ হয়নে বাৰু তেতিয়া এনচাৰটো তেওঁলোকে নিজে নিজে পাব সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ পৰাপক্ষত এজন গুণীমানী ব্যক্তিয়ে এজন বুদ্ধিমান ব্যক্তিয়ে কেতিয়াও লোকৰ চৰিত্ৰৰ ওপৰত আলোচনা নকৰে লোকৰ চৰিত্ৰৰ কথা সুচৰি নুফুৰে চাবচোন হয় নহয় বহু মানুহে সময়ৰ লগে লগে কোনে কি কৰা বা কোনে কি কৈছিলে সেইবোৰ কথা মনত লগেকৈ কোৱা কিছু কথা পাহৰি যায় হয়তো এনেকুৱা কিছুমান আমাৰ সকলো মানুহৰে হয় ন কেতিয়াবা কোনোবাই কাৰোবাক অপমান কৰে কোনোবাই কাৰোবাক বহুত দুখ দিয়ে ন সময়ৰ সোঁতত যেতিয়া আমি আগবাঢ়ি গৈ থাকোঁ সেই কথাবোৰ কিন্তু আমি পাহৰি যাওঁ বহুতে পাহৰি যায় কিন্তু কিছু লোক আকৌ এতিয়াও আছে এই পৃথিৱীতে এই আঘাত পোৱাবোৰ পাহৰিবলৈ চেষ্টা কৰিলে কিন্তু তেওঁলোকে পাহৰিব নোৱাৰে কিছুমান লোক এনেকুৱা অন্তৰৰ মানুহ আছে তেওঁলোকে বোলে সেই যে আঘাত পাইছিলে সেই কষ্ট পাইছিলে কিন্তু সেইখিনি তেওঁলোকে পাহৰি নাযায় কিন্তু মই এটা কথা ভাবোঁ কিছু ক্ষেত্ৰত কিন্তু পাহৰি যোৱাটো বহুত জৰুৰী যদি পাহৰিব নোৱাৰে তেওঁ আচলতে নিজকে খুলি খুলি খায় ন কয় যে নিজকে খুলি খুলি খায় নিজৰ জীৱনটো আচলতে আৰু মানে বেয়া হেৰিলৈ গৈ থাকে সেইকাৰণে এটা কথাই ভাবোঁ মানুহক ক্ষমা কৰি দিয়া ক্ষমাদান কৰা
নিজে ক্ষমা খুজি লোৱাটো বহুত ডাঙৰ কথা ক্ষমা কৰি দিব পৰাটো বহুত ডাঙৰ গুণ আৰু ক্ষমা খুজি লোৱাটো বহুত ডাঙৰ গুণ হয়নে সেইকাৰণে এটা কথা হৈছে ক্ষমা কৰি দিয়া ক্ষমা খুজি লোৱাটো এইখিনি যদি থাকে মানুহৰ জীৱনটো আচলতে ধন্য হ'ব আৰু এই যে কোনে কি ক'লে কি কথা এই কথাবোৰ আচলতে মই ভাবোঁ পাহৰি যোৱাটোৱে চবতকৈ শ্ৰেষ্ঠ তাৰপিছত কোনখিনি আহিব কষ্ট আৰু ভালপোৱা কেতিয়াও লোকৰ আগত প্ৰকাশ নকৰিব কষ্ট আৰু ভালপোৱা কেতিয়াও লোকৰ আগত প্ৰকাশ নকৰিব কষ্ট যদি প্ৰকাশ কৰে হাঁহিয়তিৰ পাত্ৰ হ'ব আৰু ভালপোৱা যদি প্ৰকাশ কৰে অৱহেলাৰ পাত্ৰ হ'ব সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছতো শুনিব এটা কথা মনত ৰাখিব সুখ দুখ মানুহৰ জীৱনত কেতিয়াও চিৰস্থায়ী নহয় এইটো একদমেই সঁচা কথা মানুহে দুখ আহিলে মানুহে বহুত চিন্তাত ভাগি পৰে ন মানুহজন কি হ'ব মোৰ জীৱনটো খতম কিন্তু মই ভাবোঁ কেতিয়াও সেইবোৰ মনত নানিব এটা কথাই ভাবিব মোৰ আজি দুখ আছে মোৰ কাইলৈ মোৰ সুখ আহিব কাইলৈ মই সুখত মই ভৰি দিম মোৰ সুখে মোৰ ভৰপূৰ হৈ যাব সেইকাৰণে এটা কথাই ইয়াত ক'বলৈ গৈছে আৰু তেনেকৈ মানুহে ভাবি নেকি সুখটোৱে যে সদায় চিৰস্থায়ী হৈ থাকে যেন কেতিয়াও নাথাকে সুখৰ পিছতো দুখ আহে মানে কি হয় সুখ আৰু দুখ মানে কি সুখ যেতিয়া আহে ন দুখটো একদম ৰেডি হৈ থাকে আৰু দুখ যেতিয়া আহে ন সুখটো একদম ৰেডি হৈ থাকে সেইকাৰণে এটা কথাই ক'ব বিচাৰিছে ইয়াত সুখ দুখ কেতিয়াও চিৰস্থায়ী নহয় আপোনাৰ লগত কোন থাকিব বা নাথাকিব সেইটো নিৰ্ভৰ কৰে আমাৰ ভাল বেয়া সময় আৰু পৰিস্থিতিতহে এইটো একদম সঁচা কথা কোনো মানুহ আচলতে ভালপোৱাৰ অভাৱত মৃত্যু নহয় হয় মাথো মিছা ভালপোৱা আৰু বিশ্বাসঘাতকতাৰ বলি হয় সাংঘাতিক ধুনীয়াকৈ নাকৰবা কৈছোঁ কোনো মানুহ আচলতে ভালপোৱাৰ অভাৱত মৃত্যু নহয় হয় মাথো মিছা ভালপোৱা আৰু বিশ্বাসঘাতকতাৰ বলি হয় আমাৰ লাইফত বেয়া সময় আমাৰ এটা আচলতে ভাল শিক্ষা দি যায় আৰু কিন্তু ভাল সময় এটা সুন্দৰ স্মৃতি হৈ ৰৈ যায় সাংঘাতিক ধুনীয়া পইণ্ট এইটো আকৌ এবাৰ কৈছোঁ সেইকাৰণে কৈছোঁ এটা কথা লাইফত মানুহৰ কেতিয়াবা বেয়া হ'ব লাগে বেয়া হ'লেহে মানুহে আমি আচলতে শিক্ষাটো মানে পাওঁ ন এইটো বাইদেউ এইটো কৰিব লাগিব বুলি আমি মানে এটা শিক্ষা লওঁ ন আৰু তেনেকৈ কৈছোঁ যে আকৌ কৈছোঁ শুনক আমাৰ লাইফত বেয়া সময় আমাৰ এটা ভাল শিক্ষা দি যায় কিন্তু ভাল সময় এটা সুন্দৰ স্মৃতি দি যায় শুনক ভাল সময় এটা সুন্দৰ স্মৃতি দি যায় আৰু ভাল সময় এটা সুন্দৰ স্মৃতি হৈ আমাৰ জীৱনত ৰখি যায় সাংঘাতিক ধুনীয়া পইণ্ট এয়াই আছিল আজি মোৰ ভিডিঅ'টো আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নতুন কোনোবাই চাই আছে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদি পেজটো চাই আছে ফ'ল' কৰি দিব আজিলৈ নহ'লে ৰাখোঁ মই আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ অতি সোনকালে আহি আছোঁ নমস্কাৰ